নমস্কাৰ নিউজ নালক সকলকে স্বাগতম জনাইছো সত্যৰঞ্জনৰ সংক্ৰান্তত আহিছে গুৰুত্বপূৰ্ণ খবৰ সত্যৰঞ্জনক আজিৰ দিনটোত যেহেতু নগাঁও আৰক্ষীয়ে আটক কৰিছিল আমিনুল ইছলামৰ বিধায়ক আমিনুল ইছলামৰ ঘৰ ঘেৰাও কৰিবলৈ সত্যৰঞ্জনে নিজৰ সমৰ্থকক লৈ গৈছিল আৰু সত্যৰঞ্জনে আমিনুলৰ ঘৰৰ দিশে বিধায়ক আমিনুল ইছলামৰ ঘৰৰ দিশে গৈ থকা অৱস্থাতেই নগাঁও আৰক্ষীয়ে আটক কৰি যেহেতু নগাঁও সদৰ থানালৈ লৈ অহা হৈছিল সত্যৰঞ্জনক আৰু দীৰ্ঘ সময় জেৰাৰ অন্তত সোধপোছৰ অন্তত অৱশেষত সত্যৰঞ্জনক মুকলি কৰি দিয়া হৈছে এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ সত্যৰঞ্জনক মুকলি কৰি দিয়া হৈছে কিছু সময় পূৰ্বে সত্যৰঞ্জন বৰাক মুকলি কৰি দিছে নগাঁও আৰক্ষীয়ে আজিৰ দিনটোত আটক হৈছিল সত্যৰঞ্জন বৰা আৰু এই সত্যৰঞ্জন বৰাক কিছু সময় পূৰ্বে মুকলি কৰি দিছে নগাঁও আৰক্ষীয়ে এই মুহূৰ্তত নিউজ নাও দৰ্শকসকলক জনাইছে গুৰুত্বপূৰ্ণ খবৰটি যে সত্যৰঞ্জন বৰাক আজি আটক কৰা হৈছিল নগাঁওস্থিত পাবৰবেটা গাঁৱত বিধায়ক আমিনুল ইছলামৰ ঘৰ ঘেৰাও কৰিবলৈ গৈছিল সত্যৰঞ্জন বৰা আৰু সেই স্থানৰ পৰা আটক কৰা হৈছিল যেতিয়া সেই স্থানলৈ গৈ আছিল সত্যৰঞ্জন বৰাই নিজৰ সমৰ্থকসকলক লৈ আধা বাটতেই আটক কৰিছিল নগাঁও আৰক্ষীয়ে আৰু তাৰ পাছত লৈ অহা হৈছিল নগাঁও আৰক্ষীৰ সদৰ থানালৈকে আৰু এই সদৰ থানাত দীৰ্ঘ সময় ৰখাৰ পাছত সত্যৰঞ্জনক কিছু সময় পূৰ্বে মুকলি কৰি দিয়া হৈছে এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ মুকলি হ'ল সত্যৰঞ্জন বৰা নগাঁও আৰক্ষীয়ে আটক কৰিছিল সত্যৰঞ্জন বৰাক আৰু কিছু সময় পূৰ্বে মুকলি হৈছে সত্যৰঞ্জন বৰা আৰু আজি সত্যৰঞ্জন বৰাক যেতিয়া আটক কৰিবলৈ নগাঁও আৰক্ষী গৈছিল সেই সময়ছোৱাত নগাঁও আৰক্ষীৰ সৈতে বাক বিতণ্ডাত লিপ্ত হৈছিল সত্যৰঞ্জন বৰা তৰ্ক কৰিছিল সত্যৰঞ্জন বৰাই আৰু সত্যৰঞ্জন বৰাই মন্তব্য কৰিছিল মোক আপোনালোকে যাবলৈ কিয় নিদিয়ে মোৰ অধিকাৰ নাই নেকি সেই স্থানলৈ যাবলৈ তাৰ সমান্তৰালকৈ সত্যৰঞ্জন বৰাই মন্তব্য কৰিছিল মোক আপোনালোকে লৈ গৈছে ঠিকেই কিন্তু মোক ভৰাই থব লাগিব এই মন্তব্য কৰিছিল সত্যৰঞ্জন বৰাই আৰু আৰক্ষীয়ে এটা উত্তৰ দিছিল যে আপোনাক সেই স্থানলৈ যাব দিব নোৱাৰো আপোনাক লৈ যাব আহিছো আৰু আপোনাক লৈ যোৱাৰ পাছত ভাৰতীয় দণ্ডবিধি আইনৰ মতে আপোনাৰ বিৰুদ্ধে বা আপোনাক লৈ ব্যৱস্থা গ্ৰহণ কৰা হ'ব এই মন্তব্য কৰিছিল আৰক্ষী গৰাকী আৰু তাৰ পাছত দীৰ্ঘ সময় থানাত ৰখাৰ পাছত সত্যৰঞ্জন বৰাক কিছু সময় পূৰ্বে মুকলি কৰি দিয়া হৈছে এই মুহূৰ্তে গুৰুত্বপূৰ্ণ খবৰ মুকলি হৈছে সত্যৰঞ্জন বৰা আমিনুল ইছলামৰ ঘৰ ঘেৰাও কৰিবলৈ গৈছিল আমিনুল ইছলামে যেহেতু কামাখ্যা মন্দিৰত ঔৰংজেবে মাটি দান কৰা বুলি এক মন্তব্য কৰিছিল শনিবাৰে আৰু তাৰ পাছতেই ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰা হৈছিল বিধায়ক আমিনুল ইছলামৰ তেনে মন্তব্যক লৈ আৰু তাৰ পাছত সত্যৰঞ্জন বৰাই মন্তব্য কৰিছিল যে আমিনুল ইছলামে যদি ক্ষমা নোখোজে তেনেহ'লে আমিনুল ইছলামৰ ঘৰ ঘেৰাও কৰিম 8 ডিচেম্বৰ তাৰিখে আৰু সেই অনুসৰি আজিৰ দিনটোত সত্যৰঞ্জন বৰা গৈছিল আমিনুল ইছলামৰ নগাঁওস্থিত ঘৰ ঘেৰাও কৰিবলৈ আৰু তাৰ পৰা আৰক্ষী আটক কৰিছিল সত্যৰঞ্জন বৰাক আৰক্ষী আটক কৰিবলৈ যোৱাৰ সময়ছোৱাত কি কৈছিল সত্যৰঞ্জন বৰাই আৰক্ষীৰ সৈতে যি তৰ্কযুদ্ধ হৈছিল সেয়া দেখুৱাব বিচাৰিছো ইমান মতলবী সময় খোজা নাই অলপো মানে অনুতপ্ত হোৱা নাই তেতিয়াহ'লে তাৰপিছত আমি নাযাম নেকি আটাইতকৈ ডাঙৰ কথা মোৰ অসমত মই কিয় নাযাম মই কিয় যাব নোৱাৰোঁ প্ৰশাসনে মোক কিয় বাধা দিয়ে মই যাম মই যিটো কৈছোঁ সেইটো ক'ম প্ৰশাসনে সহায় কৰিলে কৰিব বাধা দিলে দেখা যাব মই যাম আমিনুল ইছলামৰ বৰ্তমান সময়ত কৰায়ত্ব কৰিব পৰা নাই কিয় কি ক'ব আমিনুল ইছলামক গ্ৰেপ্তাৰ যে কৰিব পৰা নাই আমিনুল ইছলামক যে গ্ৰেপ্তাৰ কৰা নাই ইমানখিনি কোৱাৰ পিছতো হিন্দু জাগৰণ মঞ্চই দিছে আমি দিছোঁ শিৱসাগৰটো শিমলুগুৰিটো সৌৰভ দত্ত বোলা বিভিন্নজনে দিছে তাৰপিছতো কৰা নাই ক'ৰবাত কেতিয়াবা মোৰ এনেকুৱা লাগে ক'ৰবাত এটা প্লেনিং প্ৰপগেণ্ডাও নেকি কোনোবাই কয় তো এইটো এনেকৈ কৈ দিয়ে মইতো বচাই দিম যি কৰিব লাগে বচাই কোনে দিব পাৰে এইটো জানে কৈও কোনে দিব পাৰে সেইটো আপোনালোকে জানে মোৰ মুখৰ পৰা নকওঁ দিয়কচোন আজি সদায় কৈয়ে থাকোঁ আজি বুজিয়ে পাব মই তাৰ কথা কৈছোঁ তেনেকুৱা থাকিব পাৰে নহয় এইটো বস্তু ঠাণ্ডা কৰিবলৈ এইটো উঠাই দিব লাগে এইটো ঠাণ্ডা কৰিবলৈ এইটো উঠাই দিব লাগে কাৰণ মানুহৰ মুখেৰে কথা পলিটিচিয়ানৰ স্বৰূপবোৰ ধৰিব নোৱাৰি নহয় আজি তই এইটো কৈ দে তোক মই এইটো চাই ল'ম তই এইটো কৈ দে তোক সেইটো মই চাই ল'ম চেৰেমন আলিও বোলে তেনেকৈ কিবা অংকতে ওলাল হেনো আমি যিটো খবৰ পাইছোঁ চৰকাৰক কিবা ক'ব নেকি যিহেতু এতিয়ালৈকে আমিনুল ইছলামক গ্ৰেপ্তাৰ কৰা নাই আপোনাৰ দাবী আছিল আপুনি এজাহাৰো দাখিল কৰিছে চৰকাৰৰ কথাটো চাওক মই এটা কথা কৈছোঁ মই সিদিনাও কৈছোঁ ৰাইজৰ আগত আপোনালোকৰ সংবাদ মাধ্যমৰ বন্ধুৰ আগত অসমৰ মুখ্যমন্ত্ৰীজনে হিন্দু ৰাষ্ট্ৰৰ কথা কৈছে হিন্দু সভ্যতা সংস্কৃতিৰ কথা কৈছে তেওঁ কৈছে যে মা কামাখ্যাক এই ধৰণে ক'লে আমাৰ সভ্যতা সংস্কৃতি নষ্ট কৰিলে আমি সোধাই নেৰোঁ চেনেমানটো জেলত আছে এইটো বাৰু ওলায়ে গ'ল আকৌ শুনিছোঁ তেনেকুৱা কিবা কেলকুলেশ্যনতে ওলাল বোলে
এতিয়া ইয়াক সুদাই নেৰো কিন্তু ক'লে এইটো এতিয়াও নিজৰ স্থিতিত আছে মানে তেওঁ নিজৰ ষ্টেটমেণ্টত আছে তো মুখ্যমন্ত্ৰীয়ে কৰায়ত্ব কৰিব পৰা নাই ক'ৰবাত মুখ্যমন্ত্ৰী দুৰ্বল নেকি চাগে মুখেৰে চাগে ক'ব লাগে কাৰোবাক ইমপ্ৰেছ কৰিবলৈ হিন্দু সভ্যতা সংস্কৃতিৰ কথা তাৰপিছত চাগে ক'ৰবাত তেওঁ চাগে কয় হ'ব দেচোন মই ক'ব লাগে কৈছোঁ বাবা তহঁত মনে মনে থাক বাবা বুলিতো কয় যে কৈছে হ'ব বাবা মনে মনে থাক মই যি কৰিব লাগে কৰিম ইফালে ক'ব লাগে কৈছোঁ তহঁতো মনে মনে থাক তহঁতো এইটো কৰি থাক হ'ব পাৰে নহ'লেনো গ্ৰেপ্তাৰ কৰিলেহেঁতেন নহয় কাৰণ আমিতো ভাবিছিলোঁ হিন্দু ৰাষ্ট্ৰৰ কথা কৈছে হিন্দু ৰাষ্ট্ৰত হিন্দু ডিক্টেটৰশ্বিপ চলিব মইতো কৈছোঁ মইতো চলাম ভাই মই হিন্দু হয় তেওঁই কৈছে হিন্দু ৰাষ্ট্ৰ হয় মুখ্যমন্ত্ৰীয়ে মোক লাইচেঞ্চ দিছে নহয় হিন্দু ৰাষ্ট্ৰ হয় আৰু মই হিন্দু ৰাষ্ট্ৰ হ'বই হয় বুলি কৈছোঁ তেওঁ কৈছে তাৰমানে মোক লাইচেঞ্চ দিছে তই ডিক্টেটৰশ্বিপ চলা তো মই চলাম এতিয়া তেওঁ যদি এইটো মোক ধৰে মোক বাধা দিয়ে তেতিয়া অসমৰ ৰাইজে স্বৰূপটো গম পাই যাব কোনে কি কয় কোনে কি নকয় মানে মুখ্যমন্ত্ৰীয়ে এই ক্ষেত্ৰত কিবা সহায় কৰিছে নহয় তেওঁ মই হিন্দু ৰাষ্ট্ৰ কৈ আছোঁ আমি বহুত দিনৰ পৰা কৈ আছোঁ ন ভাৰতৰ বিভিন্ন ঠাইত কৈছে সেইদিনাটো দুদিন আগত তেওঁ কৈছে ভাৰত হিন্দু ৰাষ্ট্ৰ হয় বুলি তাৰমানে আমাৰ কথাটো সমৰ্থন কৰিছে এতিয়া যেতিয়া হিন্দু ৰাষ্ট্ৰ হয় তো হিন্দু ডিক্টেটৰশ্বিপ চলিব নহয় তো ডিক্টেটৰশ্বিপ চলিব আমি যিটো ক'ম সেইটোৱে হ'ব প্ৰশাসনেও আমাৰ কথা শুনিব লাগিব সকলোৱে আমাৰ কথা শুনিব লাগিব কাৰণ মুখ্যমন্ত্ৰীয়ে কৈছে আমি কোৱা কথাটো মুখ্যমন্ত্ৰীয়ে কৈছে মানে ইজ এ গাৰ্জেন অফ দ্য ষ্টেট গাৰ্জেনজনে কৈছে মোক পাৰ্মিশ্যন দি দিছে নহয় দেউতাই যেতিয়া ক'ব তো এইফালে যা তো মই যাম দেউতাই যেতিয়া ক'ব এইটো নাখাবি তো মই নাখাওঁ তেতিয়া গাৰ্জেণ্টে কৈছে হিন্দু ৰাষ্ট্ৰ হয় যিটো মই কৈ আছিলোঁ এইটো হয় তেওঁ কৈছে হয় মানে মোহৰ মাৰিছে এতিয়াতো মই কৰিম বাকী তেওঁ সুধিব তেওঁ কিয় কৈছিল তেওঁ যদি আমাক চলাব নিদিয়ে তেতিয়াহ'লে ক'ৰবাত এনেকুৱা লাগিব তেওঁৱে কিজানিবা অকণমান এয়া আছিলে সত্যৰঞ্জন বৰাৰ মন্তব্য আৰু সত্যৰঞ্জন বৰাই আটক হোৱাৰ পূৰ্বে মন্তব্য কৰিছিলে যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সত্যৰঞ্জন বৰাক পথ দেখুৱাইছে কিয়নো ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ভাৰতক হিন্দু ৰাষ্ট্ৰ বুলি কয় আৰু যদি হিন্দু ৰাষ্ট্ৰ তেনেহ'লে হিন্দুৰ একনায়কত্ববাদ চলিব হিন্দুৰ ডিক্টেটৰশ্বিপ চলিব এই মন্তব্যই শব্দটো ব্যৱহাৰ কৰিছিলে সত্যৰঞ্জন বৰাই ডিক্টেটৰশ্বিপ অৰ্থাৎ একনায়কত্ববাদ চলিব হিন্দুৰ এই মন্তব্য সত্যৰঞ্জন বৰা আছিলে প্ৰশাসন হিন্দুৰ মতে চলিব লাগে আৰক্ষীৰ মতে প্ৰশাসন চলিব লাগে এই মন্তব্য কৰিছিলে সত্যৰঞ্জন বৰাই তাৰ সমান্তৰালকৈ বিধায়ক আমিনুল ইছলামক গ্ৰেপ্তাৰ নকৰাক লৈ সত্যৰঞ্জন বৰাই আঙুলি উঠুৱাইছিলে হিমন্ত বিশ্ব শৰ্মাক লৈ সন্দেহৰ আঙুলি উঠাইছিলে আৰু সত্যৰঞ্জন বৰাই মন্তব্য কৰিছিলে যে আমিনুল ইছলামক কিয় গ্ৰেপ্তাৰ কৰা হোৱা নাই ক'ৰবাত নহয় ক'ৰবাত কিবা সন্দেহ আছে বুলি মন্তব্য কৰিছিলে সত্যৰঞ্জন বৰাই সেই সময়ছোৱাত আৰক্ষী যেতিয়া সত্যৰঞ্জন বৰাক আটক কৰিবলৈ গৈছিলে আৰু যিহেতু কিছু সময় পূৰ্বে মুকলিও কৰা হৈছে সত্যৰঞ্জন বৰাক কিছু সোধপোছৰ অন্তত নগাঁও সদৰ থানাত সত্যৰঞ্জন বৰাক সোধপোছ চলোৱা হ'ল আৰু তাৰ পাছতেই যাবলৈ যিহেতু দিয়া হৈছে সত্যৰঞ্জন বৰাক যেতিয়া আটক কৰিবলৈ আৰক্ষী গৈছিলে সেই সময়ছোৱাত তেওঁৰ সমৰ্থকসকলে কি কৈছিলে কেনেধৰণৰ পৰিস্থিতিৰ সৃষ্টি কৰিছিলে সেই অৱস্থা এই মুহূৰ্তত দেখুৱাব বিচাৰিছোঁ নাই আপোনাৰ অধিকাৰ সম্পূৰ্ণ আছে তেতিয়া কিন্তু এই পৰিস্থিতিত ইয়াত আপোনাক আমি ইমান কথা আপোনাক মই বুজালোঁ তাৰপিছত আপুনি বুজা নাই এতিয়া ভিডিঅ' কৰক এয়া আছিলে সত্যৰঞ্জনক আটক কৰা সময়ৰ দৃশ্যাংশ আৰু সত্যৰঞ্জনৰ সমৰ্থকসকলে আটক কৰাৰ বিৰোধিতা কৰিছিলে
সত্যৰঞ্জনক যদি লৈ যায় আমাকো লৈ যাব লাগিব এই মন্তব্য কৰিছিলে সমৰ্থকসকলে দুগৰাকীমান সমৰ্থকে পথত বহি দিছিলে আৰু সত্যৰঞ্জনক আৰক্ষী গাড়ীখনে যি গাড়ীৰে লৈ যাব বিচাৰিছিলে সেই গাড়ীৰ সন্মুখত বহি পৰিছিলে আৰু বাধা দিব বিচাৰিছিলে আৰক্ষীয়ে কিন্তু আৰক্ষীৰ যিসকল জোৱান আছিলে তেওঁলোকেও সেই ব্যক্তিগৰাকীক খেদি পঠিয়াইছিলে ইয়াত গুণ্ডাগিৰি নচলিব বুলি মন্তব্য কৰাৰ ভিডিঅ'ত স্পষ্ট ৰূপত শুনা গৈছিলে আৰু অৱশেষত সত্যৰঞ্জন বৰাক নগাঁও সদৰ থানালৈ লৈ যোৱা হৈছিলে কিন্তু কিছু জেৰাৰ অন্তত সোধপোছৰ অন্তত বৰ্তমান মুকলি কৰি দিয়া হৈছে সত্যৰঞ্জন বৰাক এই মুহূৰ্তত এই খবৰ আগবঢ়ালো সত্যৰঞ্জন বৰাক মুকলি কৰা সংক্ৰান্তত আপোনালোকে কি ভাবে আমাক কমেন্ট জৰিয়তে জনাব পাৰে পৰৱৰ্তী সময়ছোৱাত আৰু অধিক খবৰ লৈ যাম তেতিয়ালৈকে চাই থাকিব নিউজ নাও